নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি জেনেৰেল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, ঠিক আছে। তো কুৱেশ্যনটো দিয়া আছে, হাউ মেনি চেম্বাৰ্ছ আৰ দিয়াৰ ইন হাৰ্ট। ইয়াতে হিউমেন হাৰ্টৰ কথা কৈছে, অৰ্থাৎ মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালি থাকে। তো আমি সকলোৱে জানো আমাৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে। তো অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। The smallest bone in our body is found in our অৰ্থাৎ আমাৰ দেহৰ আটাইতকৈ সৰু হাড়ডাল ক'ত পোৱা যায়। তো আমি সকলোৱে জানো আমাৰ দেহৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? ষ্টেপছ হয়, ঠিক আছে। তো এই হাড়ডাল ক'ত পোৱা যায়? আমাৰ কাণত পোৱা যায়, ঠিক আছে। তো এই কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন বি। তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। The total volume of blood in a normal adult human being is অৰ্থাৎ আমাৰ এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ দেহত কিমান লিটাৰ তেজ থাকে। তো ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, 5 পৰা 6 লিটাৰ তেজ থাকে, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো চাইছোঁ। The strongest muscle in human body is found in অৰ্থাৎ আমাৰ দেহৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট মাছল এইটো ক'ত পোৱা যায়? ষ্ট্ৰংগেষ্ট মাছলটো আমাৰ দেহৰ ক'ত পোৱা যায়? আমাৰ জ লাইনত যিখিনি মাছলছ আছে, তো সেইখিনি কি হয়? আটাইতকৈ ষ্ট্ৰংগেষ্ট মাছল হয়, ঠিক আছে। তো আমাৰ জ লাইনৰ ওচৰত, অৰ্থাৎ আমি যদি চিত্ৰটো আকৌ মানুহৰ মুখখনৰ, তো মানুহৰ এইখিনিত যিডাল হাড় আছে, এইখিনি কি, এই হাড়ডাল হৈছে আটাইতকৈ আমাৰ দেহৰ ষ্ট্ৰংগেষ্ট হাড়। আৰু ইয়াত যিখিনি আমাৰ মাছলছ আছে, এইখিনি ষ্ট্ৰংগেষ্ট মাছল বুলি, এইখিনি হৈছে আমাৰ দেহৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট মাছল, ঠিক আছে। তো ইয়াৰ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। তো আমি নেক্সট কুৱেশ্যন চাইছোঁ। ইন হিউমেন বডি ব্ৰেইন মেমৰি পাৱাৰ ইজ ফাউণ্ড ইন অৰ্থাৎ ব্ৰেইনৰ কোনটো পাৰ্টত আমাৰ স্মৃতিশক্তিখিনি থাকে, ঠিক আছে। তো ইয়াৰ ৰাইট এনচাৰ হৈছে চেৰিব্ৰামছ। আমাৰ ব্ৰেইনৰ চেৰিব্ৰাম নামৰ যিটো পাৰ্টছ আছে, তাতে কি হয়? আমাৰ স্মৃতিশক্তিখিনি থাকে তাতে, ঠিক আছে। আমি যি মনত ৰাখিছোঁ, যাৰ নাম মনত ৰাখিছোঁ, সেই গোটেইখিনি বস্তু আমাৰ চেৰিব্ৰাম নামৰ অংশটোত থাকে। আৰু চেৰিবেলাম নামৰ যিটো অংশ পাৰ্টছ আছে, এইটোৱে কি কৰে? আমাক চলা ফিৰা কৰাত সহায় কৰে, ঠিক আছে। আমি খোজকাঢ়িছোঁ, দৌৰিছোঁ, তো এই যিটো আমাৰ এই যিটো চলা ফিৰা হৈছে, এইটো আমাৰ চেৰিবেলাম নামৰ অংশৰ পৰা হৈ আছে, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো হৈছে, দ্য নাম্বাৰ অফ bones in an adult human body is, তো এইটো আমি সকলোৱে জানো প্ৰাপ্তবয়স্ক মানুহৰ দেহত 206ডাল হাড় থাকে। তো অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো আছে, হাউ মেনি টাইমছ এ হেল্ডি পাৰ্চনছ এভাৰেজ হাৰ্ট বিটছ ইন এ মিনিট অৰ্থাৎ এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ হাৰ্টবিট কিমান হয়? এক মিনিটত হাৰ্টবিট কেইবাৰ হয়, ঠিক আছে। তো আমি সকলোৱে জানো ইয়াৰ 1 মিনিটত এজন সুস্থ মানুহৰ হাৰ্টবিট 72 বাৰ হয়, ঠিক আছে। তো অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। তো নেক্সট কুৱেশ্যনটো দিছোঁ, দ্য নাম্বাৰ অফ বোন ইন হিউমেন স্কাল অৰ্থাৎ মানুহৰ লাওখলাত কিমানডাল হাড় থাকে? তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, 28ডাল থাকে। তো এইটো কুৱেশ্যন পৰীক্ষাত আহি থাকে, হিউমেন স্কালত কেইডাল হাড় আছে, তো এইটো মনত ৰাখিব। তো নেক্সট কুৱেশ্যনটো আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাণ্ডামেণ্টেল ইউনিট। চ' ফাণ্ডামেণ্টেল ইউনিট কাক কোৱা হয়? যিবিলাক আমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি আছে, আমি সকলোৱে জানো 7টা ফাণ্ডামেণ্টেল কোৱান্টিটি আছে। তো এইকেইটা মই ইয়াতে দেখাই দিছোঁ। তো এইকেইটাৰ যিকেইটা ইউনিট আছে, সেইকেইটা কি বুলি কোৱা হয়? ফাণ্ডামেণ্টেল ইউনিট বুলি কোৱা হয়, অৰ্থাৎ প্ৰাথমিক একক বুলি কোৱা হয়, ঠিক আছে। তো মিটাৰটো কাৰ ফাণ্ডামেণ্টেল ইউনিট হয়? লেংথ অৰ্থাৎ দৈৰ্ঘ্যৰ, ঠিক আছে। কিলোগ্ৰামটো ভৰৰ, ছেকেণ্ডটো সময়ৰ, ঠিক আছে। সময়ৰ একক হৈছে ছেকেণ্ড। কিন্তু নিউটনটো আমাৰ বলৰ একক, কিন্তু বলটো এটা ফাণ্ডামেণ্টেল কোৱান্টিটি নহয়, গতিকে নিউটনটোও ফাণ্ডামেণ্টেল ইউনিট নহয়। তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ইয়াতে নিউটনটো ফাণ্ডামেণ্টেল ইউনিট নহয়, আৰু যিটো নহয় সেইটো আমাক সুধিছে, ঠিক আছে। তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। দ্য ইউনিট অফ ফ'ৰ্চ ইজ অৰ্থাৎ বলৰ একক কি সুধিছে আমাক? আমি মাত্ৰ আলোচনা কৰিছোঁ বলৰ একক হৈছে নিউটন, ঠিক আছে। তো অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। আমি নেক্সট কুৱেশ্যনটো চাইছোঁ।
দ্য ইণ্টেনচিটি অফ আৰ্থকুৱেক ইজ মেজাৰ্ড ইন অৰ্থাৎ আমাৰ ভূমিকম্পৰ যিটো প্ৰাবল্য এইটো আমি কোন কিহত জোখা হয় ঠিক আছে তো ইয়াতে কেইডালমান স্কেলৰ নাম দিয়া আছে PH স্কেল ৰিক্টাৰ স্কেল ডেচিবেল স্কেল চেলচিয়াছ স্কেল তো আমাৰ যিটো ভূমিকম্পৰ প্ৰৱণতা সেইটো ক'ত জোখা হয় ৰিক্টাৰ স্কেলত জোখা হয় তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ PH স্কেলত কি জোখা হয় এচিড আৰু খাৰ অৰ্থাৎ কোনো এটা বস্তু বা কোনো এটা লিকুইড এচিড নে খাৰ সেইটো জুখিবলৈ PH স্কেল ব্যৱহাৰ কৰা হয় ডেচিবেল স্কেলত সাউণ্ড জোখা হয় সাউণ্ডৰ যিটো আমাৰ প্ৰাবল্য সেইটো জোখা হয় শব্দৰ প্ৰাবল্য জুখিবলৈ ডেচিবেল স্কেল আৰু চেলচিয়াছ স্কেলত কি কৰা হয় টেম্পাৰেচাৰ জোখা হয় ঠিক আছে তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ হাইগ্ৰমিটাৰ ইজ ইউজ টু মেজাৰ হাইগ্ৰমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় তো হাইগ্ৰমিটাৰ বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয় তো ইয়াতে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ হিউমিডিটি ইন এটমস্ফিয়াৰ হিউমিডিটি মানে হৈছে আৰ্দ্ৰতা তো বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় হাই টেম্পাৰেচাৰ জুখিবলৈ কি হয় পাইৰোমিটাৰ ব্যৱহাৰ কৰা হয় পাইৰোমিটাৰ নামৰ এটা যন্ত্ৰ আছে তাৰ সহায়ত আমি হাই টেম্পাৰেচাৰ জুখিব পাৰোঁ এটমস্ফিয়াৰিক প্ৰেছাৰ জুখিবলৈ কি ব্যৱহাৰ কৰা হয় বেৰোমিটাৰ তো ভেলোচিটি অফ উইণ্ড অৰ্থাৎ বতাহৰ গতিবেগ জুখিবলৈ কি ব্যৱহাৰ কৰা হয় এনিমোমিটাৰ ঠিক আছে তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ দ্য ভেলোচিটি অফ উইণ্ড ইজ মেজাৰ্ড বাই তো আমি এইমাত্ৰ আলোচনা কৰিছোঁ বতাহৰ গতি কিহত জোখা হয় এনিমোমিটাৰত জোখা হয় ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাইছোঁ দ্য এপাৰ্টাৰ্ছ ইউজ ফৰ ডিটেক্টিং লাই ইজ ন'ন এজ অৰ্থাৎ সঁচা মিছা ডিটেক্ট কৰিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় ঠিক আছে জাইৰস্কোপ পলিগ্ৰাফ পাইৰোমিটাৰ কাইমোগ্ৰাফ তো ইয়াৰ ৰাইট এনচাৰ হৈছে পলিগ্ৰাফ তো চিনেমাত আপোনালোকে দেখিছে মানুহ এজনে সঁচা নে মিছা কৈছে এইটো জুখিবলৈ এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয় ঠিক আছে তো চিনেমাত এইটো প্ৰায় দেখিয়ে থাকে আপোনালোকে তো সেই যন্ত্ৰটোৰ নাম হৈছে পলিগ্ৰাফ মনত ৰাখিব তো নেক্সট কুৱেশ্যনটো হৈছে প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলাটো কি প্লাষ্টাৰ অফ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয় জিপছামৰ পৰা তৈয়াৰ কৰা হয় তো প্লাষ্টাৰ অফ পেৰিছৰ যিটো ফৰ্মুলা সেইটো হৈছে CaSO4 হাফ H2O ঠিক আছে তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ কেমিকেল ফৰ্মুলা অফ ব্লিচিং পাউডাৰ অৰ্থাৎ ব্লিচিং পাউডাৰৰ ৰাসায়নিক নামটো কি হয় সেইটো আমাক সুধিছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেতটো হৈছে CaOCl2 অৰ্থাৎ ইয়াৰ ৰাসায়নিক নাম কি হ'ব কেলছিয়াম অক্সিক্লৰাইড তো অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ কেমিকেল ফৰ্মুলা অফ ৱাশ্বিং ছ'ডা ৰাইট এনচাৰ হ'ব ছ'ডিয়াম কাৰ্বনেট অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো আছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম তো ইয়াৰ ৰাইট এনচাৰ হ'ব ছ'ডিয়াম বাইকাৰ্বনেট বা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বুলিও কয় বহুতে তো অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো চাইছোঁ এ সলিউশ্যন টাৰ্ণছ লিটমাছ ব্লু দ্য pH অফ সলিউশ্যন ইজ অৰ্থাৎ pH টো কি হয় pHৰ সহায়ত আমি কি কৰিব পাৰোঁ কোনো এটা বস্তু বা লিকুইড এচিড নে খাৰ এচিড নে বেছ সেইটো আমি জুখিব পাৰোঁ ঠিক আছে তো PH স্কেল কিমানৰ পৰা আৰম্ভ হয় 1ৰ পৰা 14 লৈকে থাকে ঠিক আছে 1ৰ পৰা 14 লৈকে মাজত 7 থাকে তো চাওক 1ৰ পৰা 7 লৈকে এইখিনি pHৰ মান যদি 1ৰ পৰা 7ৰ ভিতৰত থাকে তাক কি বুলি কোৱা হয় এচিড বুলি কোৱা হয় যদি 7ৰ পৰা 14ৰ ভিতৰত থাকে তাক কি বুলি কোৱা হয় খাৰ বুলি কোৱা হয় অৰ্থাৎ বেছ ঠিক আছে আৰু যদি 7 হয় সেইটো কি হ'ব নিউট্ৰেল হ'ব যদি 14 হয় এইটো কি হ'ব ষ্ট্ৰং বেছ হ'ব একদম তীব্ৰ ক্ষাৰক হ'ব আৰু যদি pH টো 1 হয় তেতিয়া কি হ'ব তীব্ৰ এচিড হ'ব ঠিক আছে তো কি কৰিছে এটা সলিউশ্যনে লিটমাছ পেপাৰ নীলা কৰিছে ৰঙা লিটমাছ পেপাৰ নীলা কৰিছে লিটমাছ পেপাৰ কি হয় দুই প্ৰকাৰৰ থাকে এটা থাকে ৰঙা এটা থাকে নীলা ব্লু ঠিক আছে ৰেড এণ্ড ব্লু ৰঙা লিটমাছ পেপাৰ যদি আমি খাৰত ডুবাই দিওঁ তেতিয়া কি হৈ যাব ই নীলা হৈ যাব আৰু যদি নীলা লিটমাছ পেপাৰ আমি এচিডত ডুবাই দিওঁ ই কি হৈ যাব ৰঙা হৈ যাব ঠিক আছে তো ইয়াতে কি হৈছে ৰঙাটো নীলা হৈ গৈছে নীলা হোৱা মানে ই খাৰ হৈ গৈছে তো খাৰ হ'ব লাগিলে pH কিমান হ'ব লাগিব 7ৰ পৰা 14ৰ ভিতৰত থাকিব লাগিব pHৰ মান
ঠিক আছে তো 7তকৈ বেছি নাই ইয়াতে 7টো আছে কিন্তু 7টো নহ'ব 7টো কি হ'ব নিউট্ৰেল হৈ যাব 5টো এচিড হ'ব 1টো কি হ'ব তীব্ৰ এচিড হ'ব তো ইয়াতে এনসাৰ আমাৰ কি হ'ব তো ইয়াতে আমাৰ এনসাৰ হ'ব অপচন ডি নান অফ দ্য এবভ ঠিক আছে যেহেতু ৰঙা লিটমাছ নীলা কৰিছে তো ইয়াৰ পিএইচৰ মান কি হ'ব 7তকৈ বেছি হ'ব 14 লৈকে ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটো চাইছো ৰাণীখেত ডিজিজ ইজ ৰিলেটেড টু অৰ্থাৎ ৰাণীখেত ডিজিজ কাৰ লগত জড়িত এইটো সুধিছে আমাক ছাগলী মুৰ্গী গৰু নে ঘোঁৰা তো আমি সকলোৱে জানো ৰাণীখেত বেমাৰ কিহৰ লগত জড়িত মুৰ্গীৰ লগত জড়িত ঠিক আছে তো অপশন বি ইজ দ্য ৰাইট আনসাৰ হেয়াৰ ইজ কম্পোজড অফ প্ৰটিন কল্ড অৰ্থাৎ আমাৰ চুলিত কোনটো প্ৰটিন থাকে এইটো সুধিছে কেৰাটিন মিউচিন গ্লোবুলিন কেচিন তো কি থাকে তো আমাৰ চুলিত থাকে কেৰাটিন মনত ৰাখিব চুলি আৰু নখত আমাৰ কেৰাটিন প্ৰটিন থাকে তো এই কোৱেশ্চনটো পৰীক্ষাত আহি থাকে তো আমি নেক্সট কোৱেশ্চনটো চাইছো কাউ's milk is slightly yellow in color due to the presence of অৰ্থাৎ গৰুৰ গাখীৰটো অকমান হালধীয়া হয় অলপমান ইয়েলোইশ হয় ঠিক আছে তো এইটো কিহৰ কাৰণে হয় ঠিক আছে তো তাত কি থাকে যাৰ কাৰণে আমাৰ গৰুৰ গাখীৰটো অকমান হালধীয়া হয় ঠিক আছে তো এইটো মনত ৰাখিব কি হয় অপচন ডি ইজ দ্য ৰাইট আনসাৰ কেৰোটিন থকাৰ বাবে কি হয় আমাৰ গৰুৰ গাখীৰটো অকমান হালধীয়া হৈ যায় ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটো চাইছো সিলিকোসিস ইজ এ সিলিকোসিসটো এটা কি বেমাৰ হয় লাং ডিজিজ কিডনি ডিজিজ লিভাৰ ডিজিজ নে নিউৰলজিক্যাল এটা ডিসঅৰ্ডাৰ হয় ঠিক আছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ লাং ডিজিজ সিলিকোসিসটো এটা হাওফাওৰ বেমাৰ হয় ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটো চাইছো which of the following pair is correctly matched অৰ্থাৎ কোনটো জোৰা একদম সঠিকভাৱে ম্যাচ হৈ আছে তো সক জন্ডিস আই তো জন্ডিসটো চকুৰ বেমাৰ নেকি নহয় জন্ডিসটো কিহত হয় জন্ডিসটো হয় লিভাৰত ঠিক আছে নিউমোনিয়া লাংছত হয় এইটো ঠিকে আছে তো অপচন বি টো আমাৰ ৰাইট আনসাৰ হৈ যাব সো কেটাৰেক্টটো থাইৰয়েড গ্ল্যান্ডৰ বেমাৰ নহয় কেটাৰেক্টটো আমাৰ চকুৰ বেমাৰ আইস ডায়াবেটিস তো লিভাৰত নহয় ডায়াবেটিস তো কিহত হয় আমাৰ প্যানক্রিয়াস ঠিক আছে তো অপশন বি ইজ দ্য রাইট আনসার নিউমোনিয়া লাংস তো আমি নেক্সট কোয়েশ্চনটো চাইছো তো নেক্সট কোয়েশ্চনটো দিয়া আছে হুইচ অফ দ্য ফলোইং ভিটামিন ইজ রেসপন্সিবল ফর ব্লাড ক্লটিং অর্থাৎ রক্ত আতঞ্চনৰ বাবে কোনটো ভিটামিন ৰেসপন্সিবল হয় ৰক্ত আতঞ্চন মানে আপোনালোকৰ হাতত যদি কেতিয়াবা কাটে ব্লেডে কাটক বা কটাৰীৰে কাটক কি হৈ যায় কিছু সময়ৰ পিছত তেজটো ওলা বন্ধ হৈ যায় তো তেজ ওলা বন্ধ হোৱাটো কি বুলি কোৱা হয় ৰক্ত আতঞ্চন বুলি কোৱা হয় তো এই প্ৰক্ৰিয়াটোত এটা আমাক ভিটামিনে সহায় কৰে তো এই ভিটামিনটো হৈছে ভিটামিন কে তো অপচন বি ইজ দ্য ৰাইট আনসাৰ তো আমি নেক্সট কোৱেশ্চনটো চাইছো of the following ELISA test is performed to test অৰ্থাৎ এলিজা হৈছে এটা টেষ্টৰ নাম এই টেষ্টটো কোনটো বেমাৰ পৰীক্ষা কৰিবলৈ পাৰফৰ্ম কৰা হয় হেতু আমাক সুধিছে এইচ ডায়াবেটিস টিউবাৰকুলোসিস নে সিফিলিস তো এলাইজা টেষ্ট এইচ বেমাৰ পৰীক্ষা কৰিবলৈ এইচ হৈছে নে নাই হেতুত পৰীক্ষা কৰিবলৈ আপোনালোকৰ কি টেষ্ট কৰিব এলাইজা টেষ্ট কৰিব ঠিক আছে তো এইচ বেমাৰ কি ভাইৰাছৰ বাবে হয় এইচ বেমাৰ HIV ভাইৰাছৰ বাবে হয় এটো মনত ৰাখিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাইছো ইন হিউম্যান বডি ভিটামিন এ ইজ stored in অৰ্থাৎ আমাৰ দেহত ভিটামিন এ টো ক'ত ষ্ট'ৰ হৈ থাকে হেতু আমাক সুধিছে তো এৰ ৰাইট আনসাৰ হ'ব লিভাৰত আমাৰ ভিটামিন এ টো ষ্ট'ৰ হৈ থাকে ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাইছো deficiency of which vitamin can cause night blindness অৰ্থাৎ কোনটো ভিটামিনৰ অভাৱত আমাৰ নাইট ব্লাইণ্ডনেছ বেমাৰটো হয় নাইট ব্লাইণ্ডনেছ মানে কুকুৰি কণা অৰ্থাৎ মানুহজনে ৰাতি ভালকৈ দেখা নাপায় ঠিক আছে ৰাতি ভালকৈ মানে দেখাই নাপায় ৰাতি তো এইটো কিহৰ অভাৱত হয় তো এইটো ভিটামিন এ ৰ অভাৱত হয় ঠিক আছে তো মই ভিটামিনৰ ভিডিও এটা অলৰেডি বনাইছো তো তাত আমি এইবিলাকৰ বিষয়ে আলোচনা কৰিছো কি ভিটামিনৰ অভাৱত কি বেমাৰ হয় তো এইবিলাক আমি অলৰেডি আলোচনা কৰিছো যিসকলে ভিডিওটো চোৱা নাই চাই লব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে ভিডিওটো চাই লব
তো নেক্সট কুৱেশ্যনটো চাইছোঁ The disease caused by deficiency of protein in children is অৰ্থাৎ প্ৰটিনৰ অভাৱত চিলড্ৰেনৰ কোনটো বেমাৰ হয় তো ইয়াৰ ৰাইট এনচাৰটো হ'ব মাৰাছমাছ তো মাৰাছমাছ যিটো বেমাৰ সেইটো আমাৰ দেহত ল'ৰা ছোৱালীৰ দেহত যেতিয়া প্ৰটিন কমি যায় তেতিয়া এই বেমাৰটোৱে দেখা দিয়ে ঠিক আছে তো বেৰি ৰোগ কিহৰ অভাৱত হয় ভিটামিন বিৰ অভাৱত ঠিক আছে তো আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ